দেউতাৰ মুখৰ মাত নোহোৱা হৈছে তাৰ পঢ়াৰ বাবে ঘৰ বন্ধকত দি বেলেগৰ ঘৰত আছোহি আমি ঘৰৰ বজাৰকেইটা যেনে তেনে কৰি থকা হৈছে ক'ৰ পৰা টকা দিব এবাৰ টকাখিনি ভাইটিক দিয়াৰ পাছত কোনো চিন্তা নাথাকে গুড মোৰ লগত থাকি থাকি স্মাৰ্ট হৈছা তুমি গুড কাইলৈ পুৱাতে তুমি 10 বজাত টকা পাই যাবা দেউতা মই তোমাৰ পৰা সহায় বিচাৰিছোঁ ঘৰৰ বেলেগৰ পৰা নহয় আৰু দাদাই কি সহায় কৰিব সেয়া মই মুম্বাইত গৈ নিজে গম পাইছোঁ আৰু বহাগী মা দেউতাৰ বাবে একোৱেই কৰিব পৰা নাই সুবিধা এটা পাইছোঁ কৰিবলৈ সাহস দিয়ক দেউতা বহাগীমা দেউতা কি ভাবি আছা নাই দেউতা দেউতা মই যদি কেতিয়াবা কিবা ভুল কৰোঁ তাৰ পাছতো আপুনি মোক এনেকৈ মৰম কৰি থাকিবনে বহাগীমা বহাগীয়ে কিয় ক'লে এনেকে তাই কিবা ভাবিবলগীয়া কথা ভাবিছে নেকি মা এক কাপ চাহ দিবাচোন তই আহিয়ে চাহ বিচাৰিলি যে ইহঁতৰ ঘৰত নোখোৱালে নি কাৰ ঘৰত তোৰ সেইজনী ঘৰলৈ যোৱা নাছিলি জানো তই নগলো কিয় এনেই নগলো এনেইতো তই নোযোৱাকৈ নাথাক কিয় নগলি কচোন তইনো এইবোৰ কি কৰি আছ অনলাইন লোন এটা এপ্লাই কৰি আছো অনলাইন লোন মানে আজিকালি মোবাইলতে লোন ল'ব পাৰিমা এইবোৰত বোলে লোন ল'লে কিবা খেলি মেলি হয় প্ৰভাই কৈছে মোক এইবোৰ চবৰে নহয় তইনো লোনটো কেলে ল'বলগীয়া হৈছে বাইকখন চেঞ্জ কৰি ৰ'বা মানে নতুন এখন ল'ম কিমান টকানো লাগিব তোক বাইকখনত ময়ে উলিয়াই দিওঁ নালাগে দিয়া এইটো কামত তোমাৰ টকা ইউজ নকৰোঁ আগৰখনচোন বাইক তই মোৰ টকাৰে ল'লি তেতিয়া কাম কৰা নাছিলোঁ যে এতিয়ানো তই দৰমহাৰ পৰা ক'ত ল'বি লোন ল'বলৈতো বিচাৰিছ পাছবুকৰ নাম্বাৰ IFSC কোড পেন নাম্বাৰ আধাৰ কাৰ্ড প্ৰভা এই তোমাৰ ল'ৰাটোৱে জানো অনলাইন লোন লোৱা নাছিলে কিবা খেলি মেলি হোৱা নাছিলে জানো কি হৈছিলে কোৱাচোন
এয়া লোৱা 12 লাখ টকা আছে 2 লাখ টকা বেছিকৈ দিছোঁ লোৱা মোৰ কাম মই কৰিলোঁ এতিয়া তুমি তোমাৰ কাম কৰা হ'ব আৰু ঘৰত কেতিয়ালৈ জনাবা আজি ৰাতিয়েই জনাম কি বুলি ক'বা সঁচাটোকেই ক'ম কি ভয় নকৰিব দুখ চব মোৰেই বুলি ক'ম মাথো সুখী আপুনি নহয় বুলি নকয় মই সুখী নহয় বুলি ক'ম কথা একেটাই থাকিব থেংকছ বিনিময় টকা ললোৱে গতিকে ধন্যবাদটো দি ধন্যবাদটো বিনা কাৰণত খৰচ কৰিছে কিয় তুমি মোক বেয়া পাই নাথাকিবা চোৱা এইটোৰ পৰা আমাৰ দুইটাৰে সহায়হে হ'ল তুমিও ভাইটিক সহায় কৰিব পাৰিবা আৰু মোৰো পৰীক বিয়া কৰোৱাৰ মোৰ ৰাস্তাটো মুকলি হৈ গ'ল আৰু দেউতাই যদি পৰিণীতাক বিয়া পাতিব নিদিয়ে এবাৰ দেউতাৰ জেদত পৰি তোমাক বিয়া কৰালো কিন্তু সেই ভুল বাৰে বাৰে নকৰোঁ এইবাৰ মই নিজৰ মতে কৰিম বেষ্ট অফ লাক থেংক ইউ আমাৰ সম্পৰ্ক কিন্তু সদায় এনেদৰেই থাকিব লাগিব কিয় আমাৰ মাজততো তেনেকুৱা একো কাজিয়া হোৱা নাই চাগে যে আমাৰ মাজত হাই হেলটোও নাথাকিব আমি মাজে মাজে লগ পাই থাকিম লগ পাই কি কৰিম একেলগে বহি কফি একাপ খাম পত্নী হৈ থাকোঁতে বহি একাপ কফি নাখালোঁ বিচ্ছেদ হোৱাৰ পাছত খাব হাঁহিলা যে ৰিয়েলি খাম আকৌ মই চাগে নেখাম কিয় বতাহত চকু মুকলি কৰি ৰাখি মই আকৌ ধূলি সোমাবলৈ নিদিওঁ অল দ্য বেষ্ট ভালে থাকক আহোঁ শুনক আপুনিও যাব লাগিব মই গৈ কি কৰিম সেই যে কয় কাবাব মে হাড্ডি সেইটোহে হ'মগৈ মই সেইবোৰ নাজানো মই যাব লাগিব বুলি কৈছোঁ মানে যাব লাগিব অল দ্য বেষ্ট ভালে থাকক আহোঁ হ'ব ঠিক আছে মোৰ যোৱা নহ'লেও পৰিটো যাবই বাৰু হ'ব মই চেষ্টা কৰিম বাৰু অ'কে মই কলৈ যাম কিশোৰক লগ পাবলৈ কিয় তেওঁ খুব ফূৰ্তিত আছে কেফেখনতে পাৰ্টি দিব বোলে আমাক পাৰ্টি মানে কিহৰ পাৰ্টি তাতহে ক'ব বোলে বহাগীৰ কথাটোৱেই হ'ব যেন লাগিছে ডিভোৰ্চৰ কথা আগবাঢ়িছে যেন লাগিছে তেওঁৰ কথা শুনি
চোৱা মই যাব নোৱাৰিম তুমি কিন্তু যাবা এইখিনিতো তোমালোকে আশা কৰা সময় ফাইনেলি আহি পালে কংগ্ৰেচুলেশ্যনছ এই থেংক ইউ এটাতো দিয়া মোক থেংক ইউ ইউৰ ৱেলকাম তুমি যাবা কিন্তু এণ্ড অল দি বেষ্ট টু ইউ শুনক আপুনিও যাব লাগিব মই গৈ কি কৰিম সেই যে কয় কাবাব মে হাড্ডি সেইটোহে হ'মগৈ মই সেইবোৰ নাজানো মই যাব লাগিব বুলি কৈছো মানে যাব লাগিব মোৰ অতি আছে আজি আপুনি অতিৰ পৰা অহাৰ পিছত একেলগে যাম কিন্তু কিশোৰটো খং উঠি যাব ইতিমধ্যে মই কিশোৰক বুজাই কিন্তু মই কৈছো মই ৰৈ থাকিম মিন্স ৰৈ থাকিম অ'কে I'll try. সুশীল কি হৈছে মোৰ মই আজি যিমান সুখী হ'ব লাগিছিলে সিমান সুখী হোৱা নাই কিয় মোৰ মনটো বেয়া লাগিছে কিয় পৰি কি হৈছে বাৰু ইহঁতৰ মই একো ধৰিবই পৰা নাই ভগৱান তাই যাতে একো বেয়া নহয় তাতে আমি সুখী হ'ম পৰি ই কলৈ গৈছে হস্পিটেললৈ গৈছে মা তাৰ গাটো বেয়া নেকি আজি মাত নিদিয়ে কৈ গ'ল যে পৰি কি হৈছে বাৰু ইহঁতৰ মই একো ধৰিবই পৰা নাই ভগৱান তাই যাতে একো বেয়া নহয় তাতে আমি সুখী হ'ম ভাবিছো এনেও আমাৰ ডিভোৰ্চ হ'ব আৰু ডিভোৰ্চ হ'লে যিমান যি নহওক সদায় ছোৱালীজনীৰে বদনাম এতিয়া যেনিবা অলপ বেছিকৈ হ'ব কিন্তু তোমাৰ ভাইটো বাচে তোমালোকৰ ঘৰখনৰ সন্মানটো বাচে যদি ভাইটিক পুলিচে নিয়ে তেতিয়া কি হ'ব দেউতা মই যদি কেতিয়াবা কিবা ভুল কৰোঁ তাৰ পাছতো আপুনি মোক এনেকৈয়ে মৰম কৰি থাকিবনে
10 লাখ টকা দিম কিন্তু এটা চৰ্ত কি চৰ্ত কি চৰ্ত কি চৰ্ত কি চৰ্ত তুমি দুইখন ঘৰতে ক'ব লাগিব যে তুমি মোৰ লগত থাকিব ডিভোৰ্স লাগে আগতে মোৰ বেয়াখিনিকে ক'বলৈ কিন্তু এতিয়া যিহেতু টকা মই তোমাক সেইকাৰণে গোটেই দুখ তুমি নিজে ডিভোৰ্সৰ কথা ক'ব অঁ ভাইটি ক'ত আছ তই অঁ মই আহি পাইছিলোহি তই মোক এবাৰ লগ কৰিব পাৰিবিনে মই অমৃত উদ্যানত আছোঁ